আসসালামু আলাইকুম। আজি ৰাতি আহিছোঁ ইস্তেমাস্থলীত। তো দিনত আহিছিলোঁ, দিনত আহি পেলাই কাম কৰি গ'লোঁ। তো ৰাতি আহিলোঁ যে ৰাতিৰ পৰিৱেশ কেনেকুৱা উত্তৰ পূৰ্বাঞ্চল ইস্তেমাস্থলীত সেয়া আপোনালোকক দেখাম বুলি আহিছোঁ। আৰু বিশাল পেণ্ডেলৰ কাম ইতিমধ্যে হৈ গ'ল। আৰু আপোনালোকে মোৰ পিছফালে দেখিবলৈ পাইছে জামাতৰ ছাত্ৰীসকল আহি গৈছে ইয়াত ইস্তেমাৰ কাৰণে। আৰু মূল ষ্টেজৰ সন্মুখতে আছোঁ মই। তো যিমানখিনি পাৰোঁ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাম যে উত্তৰ পূৰ্বাঞ্চল ইস্তেমাস্থলীৰ ৰাতিৰ পৰিৱেশ কেনেকুৱা। কালিৰ পৰা ইয়াত বিভিন্ন জিলাৰ যিসকল ইস্তেমাৰ ছাত্ৰী আছে সকলোৱে আহি ইয়াত একত্ৰিত হ'ব। আৰু আজিও বহুত মানুহ আহিছে, বহুত জিলাৰ পৰা আজি দিনৰ ভাগত জামাতৰ ছাত্ৰীসকল আহিছে। কালি আৰু আহিব। 13 তাৰিখে ইয়াত আহি সমূহ জিলা আৰু ৰাজ্যবিলাকৰ ছাত্ৰীসকল আহি পেলাই একত্ৰিত হ'ব আৰু ইয়াতেই উত্তৰ পূৰ্বাঞ্চল যি ইস্তেমা অনুষ্ঠিত হৈ আছে তাতে অংশগ্ৰহণ কৰিব। তো আজি ৰাতিৰ পৰিৱেশ আপোনালোকক মই দেখাম। আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে। তো এয়া মৰিগাঁও জিলাৰ ছাত্ৰীসকল আহিছে ইস্তেমাস্থলীত। আজি 11 তাৰিখে আহিয়ে তেওঁলোকে ইস্তেমাস্থলী পাইছে আৰু আজিৰ পৰাই ইয়াত তেওঁলোকে থাকিব। এয়া বেডিং পত্ৰ সকলো লৈ আহিছে। এয়া হৈছে উত্তৰ পূৰ্বাঞ্চল ইস্তেমাস্থলীৰ ৰাতিৰ পৰিৱেশ। তো মোৰ লগত মোৰ দাদা আৰু ভাইটি আহিছে। আৰু এয়া হৈছে মূল পেণ্ডেল য'ৰ পৰা ইস্তেমা পৰিচালনা কৰা হ'ব। আৰু ইয়াই পেণ্ডেলৰ পৰাই দিনৰ ওপৰত আলোচনা কৰা হ'ব যে ইছলামৰ নীতি আদৰ্শ কেনেকৈ ইছলামত চলিব লাগে, গোটেইখিনি আলোচনা এই ষ্টেজৰ পৰাই হ'ব। এয়া হৈছে ইস্তেমাস্থলীৰ ৰাতিৰ পৰিৱেশ। তো ভিডিঅ'টো আপোনালোকে বেছি শ্বেয়াৰ কৰি দিব আৰু সকলোকে দেখাৰ সুযোগ কৰি দিব। তো এয়া হৈছে ৰাতিৰ ইস্তেমাস্থলীৰ পৰিৱেশ। তো মাজত দুটা দিন আছে। 14 তাৰিখৰ পৰা ইয়াত উত্তৰ পূৰ্বাঞ্চল যি বিশাল ইস্তেমা, ভাৰতবৰ্ষৰ ভিতৰতে এটি বিশাল ইস্তেমা অনুষ্ঠিত হ'বলৈ গৈ আছে। আৰু আপোনালোকেও সকলোৱে আহিব, আহি পেলাই ইস্তেমাত অংশগ্ৰহণ কৰিব। আৰু ইফালে লাইটৰ ব্যৱস্থা কৰা হৈছে, পিছফালে লাইটৰ কাম চলি আছে। আৰু ছাইডত যি কেণ্টিন ব্যৱস্থা কৰা হৈছে, কেণ্টিনতো লাইটৰ ব্যৱস্থা হৈ গৈছে। তো এয়া হৈছে উত্তৰ পূৰ্বাঞ্চল ইস্তেমাৰ ৰাতিৰ পৰিৱেশ। আৰু এয়া হৈছে মূল পেণ্ডেল য'ৰ পৰা ইছলামৰ দিনৰ ওপৰত আলোচনা কৰা হ'ব। আৰু এই পেণ্ডেলতে লাখ লাখ মুছলমান মানুহ আহি বহিব। তেওঁলোকে দিনৰ ওপৰত আলোচনাত অংশগ্ৰহণ কৰিব। নামাজ হ'ব, সমূহীয়া দোৱা হ'ব লাষ্টৰ দিনা। তো দোৱাৰ তাৰিখ সময় মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিম। তো আপোনালোকে মোৰ ভিডিঅ' বেছি শ্বেয়াৰ কৰি দিব। আৰম্ভণিৰ পৰাই মই ইস্তেমাৰ প্ৰতিটো আপডেটছ আপোনালোকৰ মাজলৈ লৈ গৈ আছোঁ, আপোনালোকক জনাই আছোঁ। এয়া হৈছে মূল পেণ্ডেল। আৰু ইফালে লাইটৰ কাম চলি আছে, ছাইডত ৰাতিও লাইটৰ কাম কৰি আছে। আৰু ইস্তেমাত অংশগ্ৰহণ কৰিবলৈ এয়া জামাতৰ ছাত্ৰীসকল আহি ইয়াত উপস্থিত হৈছে। তো আজিৰ পৰাই আহি আছে। দিনৰ ভাগতো আল্ট্ৰা বাছ ভাড়া কৰি জামাতৰ ছাত্ৰীসকল আহিছে বিভিন্ন জিলাৰ পৰা। তো কালিৰ ভাগতো আহিব, 13 তাৰিখেও আহিব। 13 তাৰিখে ৰাতিৰ পৰা এই যে আপোনালোকে বিশাল পেণ্ডেল দেখিবলৈ পাইছে, ইয়াত লাখ লাখ মানুহ আপোনালোকে দেখিবলৈ পাব। আৰু সকলোৱে আহিব। আজি দেখাই দিছোঁ, কিজানি লাষ্টৰ ফালে আমিও এইখিনিলৈকে আহিবলৈ সুযোগ নাপাব পাৰোঁ। তো আজি ৰাতি আহিছোঁ আৰু আপোনালোকক মই দেখাইছোঁ। তো ভিডিঅ'টো বেছি শ্বেয়াৰ কৰিব আৰু আনেও যাতে চাব পাৰে এই সুযোগটো কৰি দিব আপোনালোকে। এয়া হৈছে উত্তৰ পূৰ্বাঞ্চল ইস্তেমাস্থলীৰ ৰাতিৰ পৰিৱেশ। এয়া আপোনালোকে যে আগফালে দেখিবলৈ পাইছে, এয়া কেণ্টিন। তো এয়া একদম লাষ্টলৈকে যে আপোনালোকে দেখিবলৈ পাইছে, এয়া কেণ্টিনবিলাকত লাইটৰ ব্যৱস্থা কৰা হৈ গৈছে। আৰু এনেকৈ ডাঙৰ ডাঙৰ খুঁটাত লাইট লগাই দিছে, মাইকৰ ব্যৱস্থা কৰা হৈ আছে। তো আজি ৰাতি যিহেতু ইস্তেমা আৰম্ভ হোৱা নাই, তো আমি আহিলোঁ আৰু ইয়াত কিছু মানুহ দেখিবলৈ পাইছোঁ। আৰু এই কেণ্টিনবিলাকত বিভিন্ন জিলাৰ পৰা অহা জামাতৰ ছাত্ৰীসকল আছে। আৰু এয়া যে মূল পেণ্ডেল, ইয়াৰ ভিতৰতো জামাতৰ ছাত্ৰীসকল আছে। তো মানুহ আছে, ৰাতিও মানুহ ইয়াত কাম কৰি আছে দেখিবলৈ পাইছোঁ। বিশেষকৈ লাইটিঙৰ কাম চলি আছে। তো মাজত মাথো দুটা দিনৰ পিছতেই ইয়াত ইস্তেমা অনুষ্ঠিত হ'ব। তো সকলোৱে আহিব, ইস্তেমাত অংশগ্ৰহণ কৰিব। আৰু মোৰ ভিডিঅ' চাই যিসকলে মোক কমেণ্ট কৰিছিলে, আপোনালোকে ইয়াত আহিলে মোক কণ্টেক্ট কৰিবলৈ চেষ্টা
কৰিব ময়ো আপোনালোকৰ লগ ধৰিলে ভাল লাগিব আৰু এয়াই হৈছে ৰাতিৰ ইস্তেমাস্থলীৰ পৰিৱেশ ইফালেও লাইটিঙৰ ব্যৱস্থা হৈ গৈছে আৰু এনেকৈ মাইক লগোৱা হৈছে বক্স লগোৱা হৈছে গোটেই ৰাতিৰ ভিউখিনি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দেখাইছোঁ তো কালি পৰহিৰ পৰাই ইয়াত ইস্তেমা অনুষ্ঠিত হ'ব আৰু য'ত লাখ লাখ মানুহ একত্ৰিত হ'ব ইয়াত আপোনালোকে আজি খালি দেখিছে হয়তো দুদিন পিছত এই যি ইস্তেমাস্থলী এয়া সম্পূৰ্ণ মানুহৰে ভৰি থাকিব তো এয়া দেখিবলৈ পাইছে মানুহ আহিছে মানুহ ঘূৰি আছে তো ৰাতি তেওঁলোকে কাম কৰি আছে তো বন্ধুসকল আজি মই যি ইস্তেমাস্থলীৰ ৰাতিৰ পৰিৱেশ আপোনালোকক এটি সৰু ভিডিঅ'ৰ জৰিয়তে দেখাইছোঁ তো ভিডিঅ'টো আপোনালোকে বেছি শ্বেয়াৰ কৰিব আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকৰ পৰা চাই আছে যদি মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব